গ্ৰীণ বাছ এটা নাম শুনিলেই গুৱাহাটীৰ যি সন্ত্ৰাস সেই সন্ত্ৰাসৰ সকলোৰে মনলৈ আহে যে গ্ৰীণ বাছ এই গ্ৰীণ বাছৰ যি সন্ত্ৰাস সেই সন্ত্ৰাস গুৱাহাটীবাসীয়ে ভালকৈ ভুগি আছে আৰু সকলোৱে জানে যে গ্ৰীণ বাছে গুৱাহাটীৰ ৰাজপথত কেনেদৰে সন্ত্ৰাস চলায় আৰু দেখা গৈছিল যে চৰকাৰ গঠন হোৱাৰ পাছত পৰিবহণ মন্ত্ৰীগৰাকীয়ে এদিনৰ কাৰণে চমক দেখুৱাইছিলে যে পদৰ পথত আহি বিশেষকৈ গুৱাহাটীৰ গণেশগুৰিৰ যিটো বাছ ষ্টেণ্ড আছে সেই বাছ ষ্টেণ্ডত দেখা গৈছিল আৰু বিভিন্ন বাছ ষ্টেণ্ডলৈ গৈ এই গ্ৰীণ বাছৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছিল পৰিবহণ মন্ত্ৰীগৰাকীক আৰু এদিনীয়াৰ তেওঁ এটা চমক দিছিল যে কৈছিল কোনো কাৰণত গুৱাহাটীত ট্ৰেফিক জাম হ'ব নোৱাৰিব আৰু এই যিসকল গ্ৰীণ বাছ আছে এই গ্ৰীণ বাছক তেওঁলোকে নাকি লগাব। কিন্তু আজি আমি এটা পৰিৱেশ দেখুৱাইছোঁ যে গ্ৰীণ বাছৰ যিটো সন্ত্ৰাস কেনেদৰে বৰ্তমানেও চলি আছে, কাৰণ এই গ্ৰীণ বাছৰ যিসকল চালক আছে বা হেণ্ডিমেন আছে কাৰ আচলতে আশিক ধন্য হৈ আছে সেই কথাটো এতিয়ালৈকে আমি গম পোৱা নাই বা গুৱাহাটীবাসীয়ে গম পোৱা নাই। কিন্তু তেওঁলোক যে কাৰোবাৰ আশিকত তেওঁলোকে মই মতালিৰে তেওঁলোকে এই গ্ৰীণ বাছসমূহ চলাই আছে আৰু য'তেই মন যায় ত'তেই তেওঁলোকে গ্ৰীণ বাছসমূহ ৰাখে, সেই পৰিৱেশটো আমি আজি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কাৰণ বিভিন্ন সময়ত আমি উল্লেখ কৰিছোঁ, বাতৰি সম্প্ৰচাৰ কৰিছোঁ গ্ৰীণ বাছৰ সন্ত্ৰাসৰ ওপৰত, কিন্তু কোনো দিন আচলতে এই গ্ৰীণ বাছৰ সমস্যাটো গুৱাহাটীৰ পৰা নিৰ্মূল হোৱা নাই। সদায় ইদিনৰ পাছত সিদিন সদায় এই গ্ৰীণ বাছ মূল সমস্যা হৈ গৈ আছে। তেওঁলোকে এই গ্ৰীণ বাছসমূহৰ মূল সমস্যাটো হ'ল তেওঁলোকে য'তেই তেওঁলোকৰ কাৰণে অপেক্ষা কৰি থাকে যাত্ৰী, য'তেই মন যায় ত'তেই তেওঁলোকে গাড়ীসমূহ ৰখাই দিয়ে আৰু তাৰ পৰিপ্ৰেক্ষিতত এটা দীঘলীয়া ট্ৰেফিক জাম হয় গুৱাহাটীত। আৰু সেই পৰিৱেশটো আমি দেখুৱাইছোঁ, পোনপটীয়াকৈ দেখুৱাইছোঁ। মোৰ সতীৰ্থ আছে, সতীৰ্থক এটা পৰিৱেশ দেখুৱাম। আৰু এটা কথা আমি উল্লেখ কৰিছোঁ যে আমি যেতিয়া এই বাতৰিটো সম্প্ৰচাৰ কৰিবলৈ আহিলোঁ এগৰাকী ট্ৰেফিক পুলিচ লৰা ধপৰাকৈ সেই স্থানত উপস্থিত হৈছে আৰু তাৰপিছত তেওঁ এই গ্ৰীণ বাছৰ যিসমূহ ড্ৰাইভাৰ আছে ড্ৰাইভাৰসমূহক জনাইছে যে কেমেৰা কৰি আছে, অকণমান আঁতৰি দিব লাগে। এই কথাটো আমি এইকাৰণে উল্লেখ কৰিছোঁ, আজি স্বচক্ষুৰে আমি এই পৰিৱেশটো দেখিলোঁ। কাৰণ যিসমূহ ট্ৰেফিক পুলিচ আছে তেওঁলোকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেওঁলোকে নিয়ন্ত্ৰণ নকৰে, কাৰো কথা তেওঁলোকে নুশুনে নামানে। অকল গ্ৰীণ বাছৰ কথা আমি কৈ আছোঁ, তাৰ লগতে কিন্তু এই ট্ৰেফিক পুলিচসকলেও কাৰো কথা নুশুনে নামানে। এই যি গ্ৰীণ বাছ আছে গ্ৰীণ বাছৰ চালক আৰু হেণ্ডিমেনৰ যি অটপালি, সেই অটপালি আচলতে কোনে নিৰ্মূল কৰিব সেইটো আজি ডাঙৰ প্ৰশ্ন হৈছে। মই আকৌ উল্লেখ কৰিছোঁ যে যিগৰাকী পৰিবহণ মন্ত্ৰী নতুনকৈ চৰণ বড়ো দায়িত্ব ল'লে, এই চৰণ বড়োৱে দায়িত্ব লোৱাৰ পাছত এটা দিন গুৱাহাটীত চমক সৃষ্টি কৰিলে। বিভিন্ন যাত্ৰীবাহী বাছত উঠি গ্ৰীণ বাছত উঠি তেওঁ যাত্ৰীসকলৰ সমস্যাৰ কথা সুধিলে বা বিভিন্ন সময়ত দেখা গ'ল যাত্ৰী যিসমূহ গ্ৰীণ বাছৰ ড্ৰাইভাৰ চালক আছে হেণ্ডিমেন তেওঁলোকক ক'লে যে এই যিটো সমস্যা এই সমস্যাটো যাতে কৰিব নোৱাৰে তাৰ কাৰণে তেওঁ অনুৰোধ জনালে। কিন্তু কোনো পৰিবহণ মন্ত্ৰী, কোনো মুখ্যমন্ত্ৰী, কোনো বিষয়া কৰ্মচাৰীৰ কথা এইসমূহ গ্ৰীণ বাছে নামানে আৰু নুশুনে। গতিকে এই পৰিৱেশটো আমি আকৌ দেখুৱাইছোঁ। এফালে দেখিব বিশেষকৈ আমি গণেশগুৰি এটা পৰিৱেশ দেখুৱাইছোঁ যে এই গ্ৰীণ বাছৰ যিটো মই মতালি কেনেদৰে তেওঁলোকে য'তেই মন যায় ত'তেই গাড়ীসমূহ ৰাখে আৰু দীঘলীয়া শাৰী হয়। আমাৰ স্ক্ৰীনৰ আপোনালোকে বাওঁহাতে দেখিব এই পৰিৱেশটো আমি দেখুৱাই গৈছোঁ ভিজুৱেলসমূহ, কেনেদৰে ট্ৰেফিক জাম হৈ যায়, কেনেদৰে দীঘলীয়া এটা শাৰী হয়, ডাঙৰ দীঘলীয়া শাৰী হয়, কেনেদৰে সমস্যাত ভোগ কৰিবলগীয়া হৈছে জনসাধাৰণে, সেই পৰিৱেশটো দেখুৱালোঁ। আমি আকৌ উল্লেখ কৰিছোঁ কাৰ আশিস ধন্য হৈ এইসকল চালক হেণ্ডিমেনে গ্ৰীণ বাছৰ আচলতে মই মতালি চলাই আছে সেই কথাটো এতিয়াও স্পষ্ট হোৱা নাই। আমি পুনৰ পৰিবহণ মন্ত্ৰীগৰাকীৰ দৃষ্টিলৈ আমি এই বাতৰিটো এৰি দিছোঁ। আপুনি ভালকৈ চাওক পৰিবহণ মন্ত্ৰী চৰণ বড়ো ডাঙৰীয়া, আপুনি যিটো আচলতে এদিনীয়া চমক দেখুৱালে সেই চমকটো আপুনি কোৱাৰ পিছৰটো দিনৰ পৰা পুনৰ আৰম্ভ হ'ল গুৱাহাটীত এটা মূল সমস্যা হিচাপে। গতিকে এই সমস্যাটো স্থায়ী সমাধানৰ ক্ষেত্ৰত আপুনি কি পদক্ষেপ লয় সেয়া পৰৱৰ্তী সময়ত কিন্তু আমিও চাই থাকিম, জনসাধাৰণেও চাই থাকিব। আৰু তাৰ লগতে মই আকৌ উল্লেখ কৰিছোঁ যিসমূহ ট্ৰেফিক পুলিচ আছে এই ট্ৰেফিক পুলিচসমূহে কিন্তু নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে, তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পৰা নাই। যেতিয়া আমি কেমেৰাই যেতিয়া আমি ভিডিঅ'সমূহ ল'বলৈ চেষ্টা কৰিলোঁ তেতিয়া লৰালৰিকৈ ক'ৰবাৰ পৰা উফৰি আহি এজন ট্ৰেফিক পুলিচ তাত উপস্থিত হৈছে আৰু তেওঁ লগালগ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে। গতিকে ক'ৰবাত নহয় ক'ৰবাত এই যিটো ছিষ্টেম চলি আছে এই ছিষ্টেমত যে ক'ৰবাত ভুল আছে, এই ছিষ্টেমত যে ক'ৰবাত দুৰ্নীতি আছে, এই কথাটো একেবাৰে স্পষ্ট হৈ পৰিছে। আৰু গুৱাহাটী অকল আমি এটা স্থানৰ কথা কোৱা নাই গ্ৰীণ বাছৰ কথা, গুৱাহাটীৰ বিভিন্ন প্ৰান্তত এই গ্ৰীণ বাছে সন্ত্ৰাস চলাই আছে আৰু এই গ্ৰীণ বাছসমূহক কেনেদৰে নিয়ন্ত্ৰণ কৰে সেই কথাটো পৰৱৰ্তী দিনত লক্ষণীয় হ'ব। আমিও ধাৰাবাহিকভাৱে
যদি এই সমস্যা সমাধান নহয় ধাৰাবাহিকভাৱে আমি বাতৰি সম্প্ৰচাৰ কৰি যাম আৰু এটেনশ্যন পৰিবহণ মন্ত্ৰী চৰণ বড়ো ডাঙৰীয়া আপোনাক আমি আকৌ সোঁৱৰাই দিছোঁ দেখুৱাই দিছোঁ যে আপুনি এই পৰিৱেশটো চাওক আৰু গুৱাহাটী আপুনি AC গাড়ীত যাব আৰু বাকী যিসকলে বাইক লৈ আহিব স্কুটি লৈ আহিব সেইসকলৰ বৰ্তমান কি অৱস্থা হৈ আছে এই দীঘলীয়া জামত সেই কথাটো আপুনি অকণমান অনুধাৱন কৰিব হৃদয়ংগম কৰিব আৰু হয়তো আপুনি হৃদয়ংগম কৰিলেহে আপুনি কঠোৰ হ'লেহে এই সমস্যাটো সমাধা হ'ব আৰু আপুনি কোন কোন ব্যাগুম বিষয়া কৰ্মচাৰী এই আচলতে বিষয়টোত হাঙুৰ খাই আছে সেই কথাটো আপুনি চকু দিয়াৰ প্ৰয়োজন হৈছে আৰু গ্ৰীণ বাছৰ যিটো সন্ত্ৰাস সেই সন্ত্ৰাসৰ সন্দৰ্ভত আমি এই যি প্ৰতিবেদন আমি দাঙি ধৰিছোঁ আৰু আমি ভৱিষ্যতেও যদি সমস্যা সমাধান নহয় এই পৰিৱেশ বা এই বাতৰি আমি ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰি যাম।